অসমীয়া চলচ্চিত্ৰৰ বিষয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি? উত্তৰ চিত্ৰবন। ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? উত্তৰ 1939 চনত। চিৰাজ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? উত্তৰ 1948 চনত। এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? উত্তৰ ড ভূপেন হাজৰিকা। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? উত্তৰ ভাইটি। হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? উত্তৰ ভাগ্য। বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? উত্তৰ পূবেৰুণ। ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ অগ্নিস্নান। ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? উত্তৰ ইতিহাস। স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি? উত্তৰ হালধীয়া চৰায়ে বাওধান খায়। থেংক ইউ।